হেল্ল' বন্ধুসকল, আজি আমাৰ আমাৰ স্কুলৰ হেড ছাৰে আমাৰ অসমীয়া সমাজৰ বিষয়লৈ দুটামান আপোনালোকক জনাব। আমাৰ অসমীয়া সমাজখন আজি ক'ৰ পৰা ক'লৈ কেনেকুৱা হৈ গৈছে সেই তাৰ বিষয়ে দুটামান ক'ব। আমাৰ হেড ছাৰ ইতিমধ্যে ইয়াতে বহি আছে। ছাৰ, আপুনি আমাৰ অসমীয়া সমাজখনৰ বিষয়ে এই কেনেকুৱা ধৰণৰ আজিৰ যুগত হৈছে আপুনি দুআষাৰমান কওকচোন। মই একেবাৰে গাঁৱলীয়া মানুহৰ ঘৰত জন্ম। সৰুৰ পৰা আমাৰ প্ৰাকৃতিক পৰিৱেশ বৰ ধুনীয়া। অসমীয়া মানুহৰ ঘৰে ঘৰে ৰাতিপুৱা হ'লে উৎসৱৰ নিচিনা হয়। সকলোৱে পথাৰলৈ যায়, পথাৰত হাল বোৱা, যা ঘূৰ, এনেকুৱা শব্দবিলাক আঁতৰৰ পৰা ভাহি আহে। সেইখন সমাজত 12টা মাহত 13টা খেতিয়েই হয়। খেতি কৰা মাটিবোৰ পৰি নাথাকে, সকলো খেতিয়ে তাত কৰি থাকে। মানুহৰ ঘৰত অভাৱ অনাটন নাই। বাৰীত শাকে পাচলি, তামোল পাণ, পুখুৰীত মাছ, নদীত মাছ, ভৰপূৰ এখন এটা পৰিৱেশ আছিলে। সেই পৰিৱেশবোৰ এতিয়া লাহে লাহে দেখা গৈছে। গাঁৱত ঢেঁকীৰ মাত নাই। মানুহৰ খেতি মাটি চন পৰি আছে, খেতি কৰা নাই। মানুহৰ হাল বোৱা গৰু নাই। হুৰমূৰকৈ ট্ৰেক্টৰে এদিনা হাল বাব, হুৰমূৰকৈ এদিনা ক'ৰবাত ৰুব, খেতি নহয়। ৰাতিপুৱা গধূলি গাঁওখনত ঢেঁকীৰ মাতে ৰজনজনাই আছিলে এটা সময়ত। সেইবোৰ গাঁও এতিয়া নিজান নিতাল মাৰিছে। আৰু ৰাতিপুৱা কামে বনে যাবলৈ মানুহ সোনকালে উঠে। আজি সেই গাঁওবিলাকত দেখা গৈছে বেলি ভালেমান দেৰিলৈকে মানুহবিলাক শুই নুঠে। কিবা এটা পৰিৱেশ বদলি হৈ যোৱা নিচিনা লাগিছে। ইয়াৰ পৰা বুজা হৈছে আমি গাঁৱলীয়া মানুহবোৰ যদি খেতি পথাৰ নকৰোঁ, সকলোৱে সোনকালে শুই উঠি যদি নিজৰ কামত নালাগোঁ, তেতিয়াহ'লে আমি ক'লৈ গৈ আছোঁ বাৰু? এইবোৰ চিন্তাই আমাক বহুত আমনি কৰি আছে। আৰু দেখা গৈছে গাঁৱৰ যুৱক যুৱতীবিলাকো খেতি পথাৰ আগ্ৰহটো কমি গৈছে। অকল চাকৰি পাম বুলি সকলোৱে ভাবে। চাকৰি জানো সকলোৱে পোৱাটো সম্ভৱ? ই কেতিয়াও হ'ব নোৱাৰে। গতিকে খেতি পথাৰৰ মাজেদি ঘৰখন আটক ধুনীয়াকৈ আগবঢ়াই নি মানুহে উন্নতি কৰি জীয়াই থাকিবলৈ বাঞ্ছা কৰাটোৱেই মানুহৰ এটা বাঞ্ছনীয় আৰু সেইটো কৰ্তব্য হ'ব লাগে বুলি মোৰ বিশ্বাস।